সকলে বুজি পাওঁ এটা সোলাৰ পেনেল যদি 1 কিলোৱাটৰ ঘৰত লগাও তাত 50,000 লাগে 30,000 টকা নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দিব 15,000 টকা ৰাজ্য চৰকাৰে দিব 2 কিলোৱাট লগালে 60,000 টকা মোদী ডাঙৰীয়াই দিব 30,000 টকা ৰাজ্য চৰকাৰে দিব 3 কিলোৱাট লাগিলে 78,000 টকা মোদী ডাঙৰীয়াই দিব ৰাজ্য চৰকাৰে 45,000 টকা দিব ফলত নিজে কিমান দিব লাগিব 1 কিলোৱাট লগালে 5,000 2 কিলোৱাট লগালে 10,000 3 কিলোৱাট ললে 27,000 সাধাৰণতে 2 কিলোৱাটত আমাৰ কামটো হৈ যায় জিৰো বিলৰ কাৰণে 3 কিলোৱাট মানে ব্যৱসায় কৰিব পাৰি তাৰমানে আমি ইলেক্ট্ৰিচিটি বোৰ্ডৰ পৰা পইচা ঘূৰাই পাওঁ 1 কিলোৱাটত যেহেতু আমি ব্যৱসায় কৰিব নোৱাৰো 1 বছৰ ইলেক্ট্ৰিচিটি বিলত উঠি যাব 2 কিলোৱাটো আমি ব্যৱসায় কৰিব নোৱাৰো 1 বছৰৰ ইলেক্ট্ৰিচিটি বিলত ওলাই যাব 3 কিলোৱাটত আমি ব্যৱসায় কৰিব পাৰিম গতিকে ইলেক্ট্ৰিচিটি বিল মাফ হল আৰু 1 কিলোৱাটৰ দাম ৰাজ্য ইলেক্ট্ৰিচিটি বোৰ্ডৰ পৰা পালো 3 কিলোৱাট লগালে টকাটো 2 বছৰত উঠি যাব 2 কিলোৱাট লগালেও 2.5 বছৰত উঠি যাব 1 কিলোৱাট লগালে 1 বছৰত উঠি যাব ইলেক্ট্ৰিচিটি বিল নিদি এইটো হল সাধাৰণ জনতাৰ কাৰণে আঁচনি ফৰ দা নৰ্মেল সিটিজেন